গতিকে মই ভাবোঁ যে এটা হিন্দু এটা জাতিৰ হেৰি নহয়, এটা ধৰ্মৰ পৰিচয় হ'ব পাৰে, কিন্তু জাতিৰ পৰিচয় হ'ব নোৱাৰে। আৰু আমাৰ নাগৰিকত্ব সেইটো নহয়। এতিয়া কিন্তু কা আইনৰ যোগেদি পিছ দুৱাৰেদি তেনেকুৱা এটা ধাৰণা আনিবলৈ চেষ্টা কৰা হৈছে। যিবোৰ শৰণাৰ্থী, তাৰপিছত হিন্দুৰ কথা নাই, তেওঁলোকে 2014 চনলৈকে তেওঁলোকে নাগৰিকত্ব পাব, আৰু বাকীবিলাকৰ কথা নাই। গতিকে এইটোৱে আমাৰ যিটো নাগৰিকত্বৰ ধাৰণা, বুনিয়াদী ধাৰণা, তাতে এটা আঘাত কৰে। ছাৰ, শাসকীয় পক্ষই কৈ আছে যে এই যিখন আইন